তাৰ থালত যে মাছ দিছা মোৰ ভাগত ক'ত? উফ, এই হুলস্থুলবোৰ নকৰিবচোন। সি শুনিলে নিজে নাখাই আপোনাক দিব। এতিয়া মনে মনে ভাতকেইটা খাই লওক। বৌ তোমালৈ আনা আকৌ। মই খাম বাৰু, আগতে তুমি আৰু দাদাই খাই লোৱাচোন, মই পাছত খাম। আমাৰ লগত একেলগে খালে ধৰা পৰিম বুলি ভয় কৰিছা নহয়। দুপৰীয়াৰ যে মাছ এপিচে আছিল, আৰু সেই একমাত্ৰ পিচটো যে তুমি মোকে খাবলৈ দিছা, সেইটো আকৌ। তেনেকুৱা কিয় কৰা বৌ? মাছ এপিচেই থাকক বা আধা পিচেই থাকক, আমি তিনিওটাই জানো ভাগ কৰি খাব নোৱাৰোঁ? তোৰ যে দিনটো ক্লাছ টাছ কৰি কষ্ট হৈছে, তইহে খাচোন। দাদা, কষ্ট তোৰো জানো নহয়? বজাৰ কৰা, ঘৰ চলোৱা, আৰু বৰো জানো কষ্ট নহয় কচোন? তুমি সেইবোৰ বাদ দিয়াচোন, পটাপট ভাতকেইটা খোৱা। মই এনেকৈ ভাত নাখাওঁ। এই মাছৰ সমানে 3 টুকুৰা কৰিম, আৰু সেই 3 টুকুৰা কৰাৰ পাছতহে মই ভাত খাম। কিনো সৰু বাচ্চাৰ নিচিনা কৰিছ? খালে 3টোৱে খাম, আৰু নেখালে কোনেও নাখাওঁ। বৌ, এই টুকুৰা তোমাৰ। যোৱা, তোমাৰ ভাত আনা। আৰে কি হ'ল? যোৱা আকৌ। তোমাক এৰি আমাৰ খাব মন নাযায় নহয়। ঘৰ ভাড়াটো দিলানে মৰমৰ ভাইটি? বুঢ়াক 2 মাহৰ এডভান্স লাগে। মই যেনে তেনে এমাহৰ মিলাই থৈ আহিছোঁ। দি দিব লাগিছিল, আমিচোন পামেই। কি? আমি ইয়াত 2 মাহ থাকিব লাগিব? মই ইয়াত ইমান দিন থাকিব নোৱাৰোঁ। মই ঘৰত কি ক'ম? তুমি নালাগে থাকিব, মই অকলে থাকিম। মই মোৰ কাম কেনেকৈ কৰিব লাগে সেইটো মই ভালকৈ জানো। ঠিক আছে তেন্তে, মই কাইলৈ যামগৈ। তুমি অকলেই থাকিবা। ঠিক আছে, পিছে মাজে মাজে তুমি আহি থাকিবা। আহিবানে নাই আকৌ? হ'ব। ব'লা এতিয়া, আজি ডিনাৰটো আমি বাহিৰতে কৰিবগৈ লাগিব। ইয়াত ইমান দেৰিলৈকে একো খোলা নাথাকে। উফ, ইমান বেকৱাৰ্ড। অকল আৰ্ট স্কুল চলাই খাব পাৰিবি জানো? বেলেগ কিবা এটা নকৰিলে হ'বনে? বৰ্তমানটো ঠিকেই চলি আছে, আৰু এটা বছৰত মোৰ একাউণ্টত প্ৰায় 1 লাখ মান টকা জমা হৈছে, আৰু এতিয়া ষ্টুডেণ্টো বাঢ়িছে। এতিয়া তুমি অকলে চলি আছা, গতিকে কোনো চিন্তা নাই। পিছত যেতিয়া তুমি বিয়া পাতিবা, সংসাৰ বাঢ়িব, তেতিয়া তুমি চলাব পাৰিবানে নাই? তোমাৰ দৰে ল' প্ৰফাইল মেইনটেইন কৰা ছোৱালী পালে একদম পাৰিব। যদি হাই ফাই এজনে তোৰ ভাগ্যত মিলে, তেতিয়া নানো, বছ কথা শেষ। আৰু মই চালে মোৰ লেভেলৰ এজনী চাম ন। চালে আমাৰ লগত মিলিব পৰা এজনী চাবা দেই। আচল কথাটো শুন। মই তোৰ নামত LIC এজেঞ্চি লোৱাৰ কথা ভাবিছোঁ। LIC এজেণ্ট? বাপৰে বাপ, নাই 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 দাদা, মই মানুহক ইমান তেল মাৰি এজেণ্ট চলাব নোৱাৰোঁ দেই, একদম নালাগে। আগতে কথাটো সম্পূৰ্ণকৈ শুনি ল। তোৰ নামতহে থাকিব, চলাম মই। মোৰ চাকৰি থকাৰ কাৰণে নিজৰ নামত কৰিব নোৱাৰোঁ। আজিকালি এই কামটো বেয়া নহয়। তই চলাব বিচাৰিছ যদি চলা, কিন্তু মই তোক আগতেই কৈ থলোঁ, মই তোক এটাও পলিচি খোলাই দিব নোৱাৰোঁ। পাছত কিন্তু তই নকবি যে LIC এজেঞ্চি এটা কৰি দিলোঁ, সেইটো ভালকৈ নচলালি বুলি। দাদাই কামখিনি নিজে কৰি দিম বুলি কৈছে নহয়। তুমি মাত্ৰ কোৱা, তোমাৰ নামটো দিব পাৰিবানে নোৱাৰা? নাম কি বৌ? তুমি আৰু দাদাই বিচাৰিলে মোৰ জানটো দিবলৈ সাজু হৈ আছে। এইটো ফটোৱা কৰবা। ফটোৱা নহয় দাদা, সঁচাকৈ কৈছোঁ। কেতিয়াবা যদি তোক প্ৰয়োজন হয় কবি, এক চুটকিত মই মোৰ জান দিবলৈ সাজু হৈ যাম। কি যে এই ল'ৰাটো, কেতিয়া যে ডাঙৰ হ'ব, একদম বাচ্চা হৈ আছে। ঘৰতহে বাচ্চা, আৰ্টৰ স্কুলত কিন্তু পুৰা ষ্ট্ৰিক্ট। অ' মা, ছাৰ দেখোন আহিয়ে গ'ল। ছাৰক বাৰু মই কেনেকৈ ইমপ্ৰেছ কৰোঁ। ছাৰ আহক। ছাৰ, দুৱাৰখন খোলাত অকণমান দেৰি হৈ গ'ল, প্লিজ ছাৰ বেয়া নাপাব। নাই নাই, একো নাই। মই ভাবিছিলোঁ ঘৰত কোনো নাই নেকি। ইছ ৰাম, কি কথা কয়? আপুনি আহিব বুলি খবৰ দিয়াৰ পিছত আকৌ কেলৈ ঘৰত নাথাকিম? কিবা কাম থাকিলে পিছুৱাই দিম। নাই নাই, তুমি কাম পিছুৱাব নালাগে। আমি আমাৰ ক্লাছ টাইমটো মিলাই ল'ব পাৰিমতো, ন' প্ৰব্লেম। নাই নাই ছাৰ, আপুনি আকৌ কেলৈ মিলাব? কিবা প্ৰব্লেম হ'লে মই মিলাই ল'ম। আপুনি বহকচোন। হ'ব, ৰ'বাচোন। আপুনি যে মোক পাৰ্চনেলি এইখিনি সময় দিব,
সেয়াই বহুত। এই সময়খিনি পাবৰ কাৰণে মই বাকী চব কাম বাদ দি দিব পাৰিম। বিশ্বাস কৰক ছাৰ। জেনেৰেলি মই পাৰ্চনেল ক্লাছ নকৰোঁ, কিন্তু তোমাৰ আৰ্টৰ প্ৰতি ইণ্টাৰেষ্টটো দেখি মই এগ্ৰী কৰিলোঁ। ছাৰ, আজি কি ষ্টাৰ্ট কৰিব? আজি তেনেকৈ ক্লাছ ষ্টাৰ্ট নকৰোঁ, খালি আৰ্ট কৰিবৰ কাৰণে তোমাক কি কি বস্তু দৰকাৰ হ'ব তাৰ এখন লিষ্ট বনাম। তুমি এখন কাগজ আৰু এটা কলম লৈ আহাচোন, যোৱা। ঠিক আছে ছাৰ। ছাৰ, লিষ্টখন দি কিন্তু গুচি গ'লে নহ'ব, অলপ দেৰি থাকিব লাগিব। সোনকালে গুচি যাবলৈ মই নিদিওঁ আপোনাক। ৰ'ব, মই কাগজ কলম লৈ আনোগৈ। প্ৰসেন, এৰা ই ঘৰত নাই নেকিও? এই ফৰ্মখনত চহী কৰিব লগা আছে। নাই নহয়, কোনোবা ছোৱালী এজনীক প্ৰাইভেট ক্লাছ এটা কৰাবলৈ গৈছে। প্ৰাইভেট ক্লাছ? তাৰ মানে তাইৰ ডিমাণ্ড বাঢ়িছে। কি ফৰ্ম আছে মোৰ হাততে দি থবা, সি আহিলে মই চহীটো কৰাই থ'ম। হেৰা, সি যে ক্লাছ কৰিব, ছোৱালীজনী কোন কিবা জানানে? মই যে এইবোৰ একোৱেই নাজানো, একেবাৰে একো আইডিয়া নাই মোৰ। একো আইডিয়া নোহোৱাকৈ ফাইন আৰ্ট কৰাৰ আগ্ৰহ কেনেকৈ আহিল তোমাৰ? একমাত্ৰ আপোনাৰ কাৰণে। কি? হয় ছাৰ, আপোনাৰ পাৰ্চনেলিটি, আপোনাৰ ছবিবোৰ দেখিয়ে মোৰ আৰ্ট শিকাৰ আগ্ৰহ জাগিল। সেইটো কাৰণে মই ডিচিশ্যন ল'লোঁ যে আপোনাৰ পৰাই আৰ্ট শিকিম। বহুত কষ্ট কৰি ছাৰ আপোনাৰ ক্লাছ শিকিবৰ বাবে ঘৰত অকলে আছোঁ। মোক শিকাওক ছাৰ। তুমি ইয়াত অকলে আছা? তোমাৰ ফেমিলি ক'ত? যিমান দিনলৈকে আপোনাৰ কৰ্চটো কৰি থাকিম তেতিয়ালৈকে মই অকলে থাকিম। অৱশ্যে মোৰ ভাইটি মাজে মাজে আহি থাকিব বাৰু। তোমাৰ আগ্ৰহটো কিন্তু মানিছোঁ দেই। হ'ব দিয়া, মই তোমাক শিকাম। ছাৰ, আপুনি অকল মোৰ টিচাৰ হ'লেই নহ'ব, আপুনি মোৰ লোকেল গাৰ্জেনো হ'ব লাগিব। ছাৰ, আৰ্ট শিকিবৰ কাৰণে যি লাগিব মই আপোনাৰ লগত গৈ কিনি আনিব পাৰিমনে? হ'ব, আনি দিম বাৰু। সেইটোনো কি কথা আছে? তেতিয়াহ'লে ব'লক আমি বস্তুখিনি গৈ লৈ আনোগৈ। ল'ব লগা নাই। তেতিয়াহ'লে তোমাক মই একেবাৰে ৰুমতে থৈ আহোঁগৈ, ব'লা। ব'লক নহ'লে আমি ক'ৰবাত কিবা এটা খাই লওঁগৈ। আপুনি মোৰ কাৰণে ইমান কষ্ট কৰিছে। কি খাবানো? আপুনি যি ভাল পায় তাকে খাম। তেতিয়াহ'লে আমাৰ ওচৰতে এখন ভাল ফাষ্টফুডৰ দোকান আছে, তাতে কিবা খাওঁগৈ, ব'লা। ঠিক আছে, ব'লক। ঠিক আছে, ব'লা। 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 ঠিক আছে
তোমাৰ ঘৰত কোন কোন আছে? মোৰ পেৰেণ্টছ আৰু ভাইটি এটা, বাকী দাদা আৰু বৌ বাহিৰত থাকে। মাজে মাজে আহে বাৰু। আপোনাৰ ফেমিলিত কোন কোন আছে? মই দাদা বৌৰ লগত থাকোঁ আৰু দাদা আৰু বৌয়ে মোৰ কাৰণে থাকোঁ। আচ্ছা, আমাৰ খুৰা বৰ্তাহঁতো ওচৰতে থাকে, মানে জইণ্ট ফেমিলি নহয়, কিন্তু চোতাল একেখনেই। তুমি যে অকল আৰ্ট শিকিবলৈকে ইয়ালৈ এনেকৈ গুচি আহিলা, ঘৰৰ মানুহে তোমাক একো নকয়? সেইবোৰ বহুত কাহিনী। ইমান মানুহৰ মাজত থাকিলেও মই বৰ অকলশৰীয়া। ভাল লগা মানুহ ইয়াতে আছে, সেইটো কাৰণে গুচি আহিলোঁ। ইয়াতনো তোমাৰ ভাল লগা মানুহ কোন আছে? আৰু তোমাৰ লগৰতো কোনো নাই? মোৰ ভাল লগা মানুহজন হ'ল আপুনি। গুৱাহাটীৰ প্ৰদৰ্শনী এটাত যে আপোনাক প্ৰথমবাৰ লগ পাইছিলোঁ, আপোনাৰ যে ছবিবোৰ বহুত দামত দামত বিক্ৰী হৈছিল, তেতিয়া আপোনাৰ লগত কথা পাতিছিলোঁ। কিবা এটা ভাল লাগি গ'ল আপোনাক আৰু আপোনাৰ ছবিবোৰ। আপোনাৰ চাগে এইবোৰ কথা একোৱেই মনত নাই। এক্সিবিশ্যনখনৰ কথা মনত আছে, কিন্তু তোমাক মনত পৰা নাই। মোৰ কিন্তু মনত ৰৈ গ'ল আপোনাৰ ছবিবোৰ আৰু আপোনাক। সেইটো কাৰণে বিচাৰি বিচাৰি এইখিনি পাই গ'লোহি। চাহকাপ লোৱা। অহ দিয়া, আমাৰ সিজন হ'বলৈ অহাই নাই। অহা হ'লে জানো নেদেখিলাহেঁতেন। সন্দেহ হ'ল দেখোন, ইমান সময় ক্লাছ কৰেনে? তাতে তোমাৰনো কি হ'ল, আহিব নহয়। তুমি চাহকাপ খাই লোৱা। আবেলিৰ চাহকাপ একেলগে খাওঁ যে, আজি অকলে খাবলৈ মন যোৱা নাই। এটা কাম কৰা, তোমাৰ কাপ অনা, একেলগে খাওঁ। মই এতিয়া নাখাওঁ, প্ৰসেন আহিলে একেলগে খাম। অ' তুমি নিজে দেওৰৰ লগত খাবলৈ ৰৈ আছা, মোক হ'লে অকলে দিছা। নাখাওঁ, খালে তিনিজনে একেলগে খাম। কেঁচুৱা ল'ৰা ছোৱালীৰ নিচিনা নকৰিবাচোন, বনাই দিছোঁ খাই লোৱা। ঠিক আছে, ময়ো প্ৰসেন আহিলেহে খাম। এই কাপ তুমিয়েই লোৱা। ময়ো সি আহিলেই খাম দিয়া, তাৰো বেয়া লাগিব নহয়। মই নাখাওঁ দেই, সি বেয়া নাপাব নেকি? সি ক'ব এদিন দেৰি হওঁতে বৌয়ে ৰ'ব নোৱাৰিলে। লোৱা, চাহকাপ তুমিয়ে খাই লোৱা, তেতিয়া আকৌ খাবা। একাপ খাই লোৱা। দিয়া।